2075 চনত আপোনাৰ মোৰ হেঁপাহৰ গুৱাহাটীখনে কেনে ৰূপ ল'ব বাৰু এবাৰ ভাবি চাবৰ মন যায়। সঁচাকৈয়ে এবাৰ ভৱিষ্যতৰ গুৱাহাটীখন কেনেকুৱা হ'ব জানিবলৈ আপোনাৰো মন যায়। যদি স্বাস্থ্যটো ভালে থাকে 2075 চনৰ কোনোবা এটা পুৱা বা গধূলি আপুনি মই লগ হ'ম। সঁচাকৈয়ে কৈছোঁ, আজি এই মুহূৰ্তত চাই থকা ভিডিঅ'টোৰ কথা পাতিম আপুনি মই। কিন্তু গুৱাহাটীখন তেতিয়ালৈ এনেকুৱাই হ'বগৈনে? যিবোৰ ছবি আজি আপুনি এই ভিডিঅ'টোত দেখিছে ঠিক এনেকুৱাই। বলক আজি 2024 এই দিনটোতেই কল্পনা কৰোঁ। কল্পনাৰ পাখি লগাই আমি গুচি যাওঁ 2075 চনলৈ। ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিব? ব্ৰহ্মপুত্ৰক বাদ দি গুৱাহাটীখনৰ কল্পনা কৰিব পাৰি জানো? ব্ৰহ্মপুত্ৰৰ ওপৰত উত্তৰ গুৱাহাটী সংযোগী দলংখন ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এনেকুৱাই এখন দলঙে চাগে চিপাঝাৰক কুৰুৱা হৈ সংযোগ কৰি গুৱাহাটীৰ আয়তন বৃদ্ধি কৰিব। আজি আপুনি মই জালুকবাৰীৰ পৰা নুনমাটি, পল্টন বজাৰৰ পৰা খানাপাৰা পাবলৈ যিমানখিনি সময় লাগে সিমানখিনি সময় চাগে নালাগিব 2075ত। হয়, ঠিকেই ধৰিছে। আমি তেতিয়া হয়তো মেট্ৰ' ৰেলত উঠিব পাৰিম। দিল্লী, মুম্বাই নোযোৱাকৈয়ে গুৱাহাটীতে উঠিম দিয়ক মেট্ৰ' ৰেলত। তেতিয়া হয়তো মেট্ৰ' ৰেল বা মনোৰেলে তেজপুৰ গুৱাহাটীকো সংযোগ কৰিব পাৰে, নতুবা বৰপেটা গুৱাহাটীৰ মাজতো চলিব পাৰে দ্ৰুতগামী মেট্ৰ'। এটা কথা দেই, 2075লৈ অপেক্ষা কৰিবই নালাগে। আৰু কিছু বছৰৰ ভিতৰতেই গুৱাহাটীত আপুনি আৰু এটা চকুত লগা পৰিৱৰ্তন দেখিব। সেই পৰিৱৰ্তনটো কি জানে? দ্ৰুতগতিত আহিব ইভিৰ জামানা। ইভি মানে ইলেক্ট্ৰিক ভেহিকল। ইতিমধ্যে গ্ৰীণ বাছ কেইখনমান চলিছে দেখিছে বা আপুনি এবাৰ হয়তো উঠিছেও। কিন্তু খুব সোনকালেই গুৱাহাটীৰ ৰাজপথৰ পৰা নোহোৱা হৈ যাব ডিজেল বা পেট্ৰল চালিত ব্যক্তিগত বাহনবোৰ। কম খৰচী আৰু মেইনটেনেন্স খৰচ কম বাবেই গুৱাহাটীৰ ৰাজপথত এনেকৈয়ে ভিৰ বাঢ়িব ইলেক্ট্ৰিক ভেহিকলৰ। গুৱাহাটী প্ৰসাৰিত হ'ব পাৰে দূৰ দূৰলৈ। কাৰণটো আপুনি গম পাইছেই, গুৱাহাটীয়ে কোনফালে কেনি আগুৱাই যায় তাৰ কোনো ঠিকনা নাই। গুৱাহাটীয়ে গতি ল'ব ক্ষিপ্ৰ গতিত। জাগিৰোডৰ ফালেও আগুৱাই আয়তন বৃদ্ধি কৰিব পাৰে গুৱাহাটীয়ে। আৰু নলবাৰী, চিপাঝাৰ বা পলাশবাৰীৰ ফালেও দ্ৰুত সম্প্ৰসাৰণ হ'ব পাৰে আপোনাৰ মোৰ এইখন গুৱাহাটীৰ। কিন্তু কল্পনা কৰকচোন, আপুনি আৰু মই ক'ত থাকিম 2075 চনত? গুৱাহাটীতে থাকিম দিয়ক। কিন্তু আৰু কি দেখিম? এটা কথা এই মুহূৰ্তত খুবেই মনলৈ আহিছে। যদি সকলো ঠিকে থাকে গুৱাহাটীক বেলেগ কৰি দিব নদী ব্ৰহ্মপুত্ৰই, মানে দেখনীয়াৰ কৰি দিব। ব্ৰহ্মপুত্ৰ উমানন্দৰ মাজত চলিব দ্ৰুতবেগী জাহাজ। ব্ৰহ্মপুত্ৰৰ বুকুত 4-5খন আটকধুনীয়া দলং বা ব্ৰিজ হ'লেও সন্ধিয়া ব্ৰহ্মপুত্ৰৰ বুকুত সফৰৰ ধাৰণাটোৱে এক বিশাল পৰ্যটনৰ ৰূপ ল'ব। থাইলেণ্ডৰ চাউফ্ৰায়া নৈৰ বুকুত চলাৰ দৰেই অনবৰত চলি থাকিব জাহাজৰ অহা যোৱা। এই যে কথাবোৰ আপুনি শুনি শুনি কিবা এক ভাৱত বিভোৰ হৈ গৈছে, মন কৰিছে? 2075 চনৰ কল্পনাৰ গুৱাহাটীখনে আপোনাৰ মনতো এক শিহৰণ আনি দিছে। এনেকুৱাই হ'ব পাৰে গুৱাহাটী, যিটো এতিয়া আপোনাৰ কল্পনাত ধৰা দিছে। কিন্তু এটা কথা আপোনাক কাণে কাণে কওঁ, 2075লৈ আপুনি মই জীয়াই থাকিব লাগিব। 2075 চন পৰ্যন্ত আপুনি মই জীয়াই থাকিবলৈ সকলোৰে মনত স্বাস্থ্য সচেতনতা আনিব লাগিব। মানে স্বাস্থ্য সচেতনতা বাঢ়িছেই। তেতিয়ালৈ কল্পনা কৰক, ব্ৰহ্মপুত্ৰৰ পাৰেৰে নহয় দিয়ক, ভৰলুৰ পাৰে পাৰে খুব ধুনীয়া চাইকেল ট্ৰেক, ভৰলুখন একেবাৰে সেউজীয়া, এনেকুৱাই হৈ পৰিব। আপুনি মই বা আপোনাৰ মোৰেই কোনোবা আত্মীয়ই পুৱা গধূলি এনেকৈ চাইকেল চলাব। ভৰলুৰ পাৰতেই কোনোবা এখন ৰেষ্টুৰেণ্টত বহি আপুনি মই কফিৰ কাপত চুমুক দি ডেকা ল'ৰা ছোৱালীবোৰৰ চাইক্লিং চাম। তেতিয়াও আমাৰ ডেকা বয়সৰ কথা ভাবিম, বুজিছে? আজি মন গৈছে তেতিয়ালৈকে আপুনি মই জীয়াই থাকিম দিয়ক। মন গ'লেই ড্ৰাইভাৰ নথকা এখন কাৰত উঠি জালুকবাৰী চানমাৰি ঘূৰি ফুৰিম। মোবাইলতে কাৰৰ টিকট কাটিম। পাঞ্চিং মেচিনত মোবাইলত কটা টিকট দেখিলেই দুৱাৰ খোল খাব গাড়ীৰ, উঠি দিম, ঘূৰি ফুৰিম। এস্কেলেটৰত ভৰি থৈয়ে ৰাস্তা ইপাৰ সিপাৰ হ'ম। আৰু কি হ'ব 2075ত? শুনক না, ঘৰবোৰ ওখ হৈ গৈ থাকিব। তেনেকৈয়ে মানুহৰ মনবোৰো ওখ হৈ গৈ থাকিবনে? গুৱাহাটীত তেতিয়াও বানপানী হ'ব বুলি ভাবিছে? হ'ব পাৰে দিয়ক বানপানী। এই যে আমি মানুহবোৰ, আপুনি মই, আমি বান তেতিয়ালৈ হ'লেও কেনেকৈ চলিব লাগে শিকি যাম দিয়ক। আমি মানুহে যিকোনো সমস্যাৰ সৈতে সহাৱস্থান কৰি চলিব পৰা যাব। কোনে জানে 2075লৈ কিজানি আৰবান ফ্লাড টুৰিজিম জাতীয় কিবা এটা ওলাই যায়। বাৰু, বান নহ'লেও আমি কল্পনাৰ গুৱাহাটীত ভ্ৰমি ফুৰিম। তেতিয়াও নাৱত, বাছত, মেট্ৰ' ৰেলত বা কেতিয়াবা ড্ৰাইভাৰ নথকা কেবল কাৰত উঠি আমি ঘূৰি ফুৰিম গুৱাহাটী।
কথাখিনি আপোনাক কৈ থাকোঁতে কেনেকুৱা লাগিছে জানে? আমি বাৰু বহুত ব্যস্ত হৈ যাম নেকি তেতিয়া? মানে 2075 চনত আপোনাৰ মোৰ কথাবোৰ ভাবিবলৈ সময় নাথাকিব, শুনিবলৈ সময় নাথাকিব। জীৱনৰ ব্যস্ততাত আজি যে আপোনাক 2075 চনৰ গুৱাহাটীখন কল্পনা কৰি দেখুৱালোঁ, পাহৰি নাযাব এই ভিডিঅ', এই সময়। আজিৰ ভেটিতেই গঢ় লৈ উঠিব ভৱিষ্যতৰ গুৱাহাটী। আমি গুৱাহাটীত কেৱল বাস নকৰোঁ, গুৱাহাটীত আমি সপোন দেখোঁ, গুৱাহাটীত আমি উশাহ লওঁ, গুৱাহাটীত আমি জীৱন জীৱিকা বিচাৰোঁ, অনুভূতি প্ৰৱণ হৈ প্ৰেমত পৰোঁ। হয় দিয়ক, গেলা হ'লেও এইখন গুৱাহাটীৰেই প্ৰেমত পৰোঁ আপুনি মই। গুৱাহাটীত চাগে 2075ত বহু ওখ ওখ মলবোৰ হ'ব। সেই মলবোৰত আকাশত উঠাৰ দৰেই বহি আপুনি মই কিবা এটা খাব পাৰোঁ, ৰেষ্টুৰেণ্টবোৰো ওখ ওখ হ'ব। তেনেকুৱা কল্পনা এটাও এই মুহূৰ্তত আহি গৈছে। এটা কথা কি জানে? 75লৈ আমি অপেক্ষা কৰিব লাগিব। 75ত কি হ'ব আপুনিও নাজানে, ময়ো নাজানো, কিন্তু কল্পনা কৰাত কি বাধা আছে? এটা কথা চাগে আপুনি ভাবিছে, 2075ত সঁচাকৈয়ে ইমানবোৰ পৰিৱৰ্তন হ'ব পাৰেনে গুৱাহাটীত? আমি কল্পনাবিলাসী মানুহ, অলপ বেছিকৈয়ে কল্পনা কৰি চাইছোঁ। ইমানখিনিলৈকে পৰিৱৰ্তন আশা কৰিছোঁ। 2075ত যদি নহয়, ইমানখিনি সলনি কেতিয়াকৈ হ'ব গুৱাহাটীত? 2100 চনত নে 2150 চনত? আমি কল্পনা কৰি ভৱিষ্যতৰ গুৱাহাটীখন 100 বছৰ 200 বছৰ পিছত কেনেকুৱা হ'ব সেয়াও কল্পনা কৰিব পাৰোঁ। আজিৰ এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জামানাত আজি বহু কিবা কিবিয়ে কল্পনা কৰি চাব পাৰি। আপোনাৰ মনলৈ অহা কথাখিনি আপুনি কমেণ্ট কৰিব। কেতিয়ালৈ গুৱাহাটীত ইমানখিনি পৰিৱৰ্তন হ'ব? আমি, আপুনি, মই সকলোৱে কল্পনা কৰিম একেলগে। আপুনি ভালে থাকিব লাগিব, 75লৈ আপুনিও জীয়াই থাকিব লাগিব, স্বাস্থ্যটো ভালে ৰাখিব। গুৱাহাটীত কি পৰিৱৰ্তন হয় নাজানো, কিন্তু আপোনাৰ মোৰ একেই থাকিব, একেই জীৱন, একেই কল্পনাবিলাস। আহক দিয়ক এদিন লগ হওঁ, কথা পাতোঁ, গুৱাহাটীৰ কথাই পাতিম দিয়ক। বাকী ভালে থাকিব।